আকৌ কেইজনমান নতুন পালকক কিছুমান লোকেল মুৰ্গী পোৱালি দিবৰ কাৰণে সক্ষম হৈছোঁ। কেনেকৈনো এই লোকেল মুৰ্গী পোৱালিখিনি মই দি আছোঁ আৰু কাকনো দিছোঁ, এই ভিডিঅ'টোত মই তাকে আপোনালোকক দেখুৱাবলৈ ওলাইছোঁ। ভিডিঅ'টো মই ইয়াৰ পৰা আৰম্ভ কৰিছোঁ আৰু সকলোকে চাই থাকিম বুলি মই আশা কৰিছোঁ। নমস্কাৰ বন্ধুসকল, মই সুদীপ্ত বৰা। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে। আৰু বৰ্তমান আছোঁ আমাৰ উৰিয়াম ঘাটৰ যি আমাৰ ইকৰাণী চাৰিআলি আছে, এয়া ইকৰাণী চাৰিআলি হয়। আৰু মই আহিলোঁ মোৰ এই দাদাক লগ কৰিবৰ কাৰণে। কথাটো হৈ গ'ল কি, দাদাই মোৰ পাছত এই লোকেল মুৰ্গী পোৱালি কেইটামান লৈছে। দাদা অকণমান চিনাকিটো দিয়ক। হয়, নমস্কাৰ। মোৰ ঘৰ উৰিয়াম ঘাট ৰজাপুখুৰী আহোমগাঁও অঞ্চলৰে হয়। হয়, মই দাদাৰ পৰা অনলাইন যোগে এনেকৈ পোৱালি মানে মোৰ ভিডিঅ' চাই ইউটিউবত ভিডিঅ' চাই পিনে পোৱালি মই ল'লোঁ। হয়, আজি ইয়াত লৈছোঁ আৰু এয়া পোৱালি দিছোঁ চাওক তেখেতক। এয়া পোৱালি দিছোঁ। আৰু আপুনি আগতে ফাৰ্ম কৰি আছে নেকি? হয়, মই সৰু সুৰাকৈ ফাৰ্ম কৰি আছোঁ। কি আছে এতিয়া বৰ্তমান ফাৰ্মত? মোৰ এনেকুৱা লোকেল মুৰ্গী আছে। কিমান আছে? মোৰ 100 আছে। 100 মুৰ্গী আছে। আচ্ছা, আপুনি মানে ঘৰতে খোলাভাৱে কৰি আছে নে আপুনি কেনেকৈ কৰি? খোলাভাৱে কৰি আছোঁ মই। খোলাভাৱে কৰি আছে। হয়, তো দাদাই বৰ্তমান মোৰ পৰাও পোৱালি কেইটামান লৈ চাব বিচাৰিলে, গতিকে আহিলোঁ, তেখেতক পোৱালি কেইটামান দিলোঁ। গতিকে আৰু মানে ভাল ধৰণে ফাৰ্মখন কৰক, তাৰে কামনা কৰিছোঁ। ধন্যবাদ। আপোনালোকক আশীৰ্বাদ কৰিব। আৰু এতিয়া আহি পালোঁ বৰ্তমান আমি বৰপথাৰ। আৰু এজন দাদাক পোৱালি দিবৰ কাৰণে ৰ'লোঁ। বৰ্তমান এয়া পোৱালি মই তেখেতক দিছোঁ। আপোনাৰ নামটো অকণমান জনাই দিয়ক। পংকজ কছাৰী। লোকেল ফাৰ্মৰ লগত জড়িত হৈ আছিলে নেকি আগৰ পৰা? নাই নতুনকৈ খুলিব বিচাৰিছোঁ। ঘৰত আছে নেকি মুৰ্গী অলপ আছে ন? ঠিক আছে, এয়া পোৱালি লৈ পেলাই আপুনি আকৌ নতুনকৈ আৰম্ভ কৰিম বুলি ভাবিছে ন? কৰিম। কোন জেগাত আপোনাৰ অকণমান এড্ৰেছটো কৈ? মেৰাপানী বিজয়পুৰ। মেৰাপানী বিজয়পুৰ। ঠিক আছে, ধন্যবাদ। তেখেতৰ উজ্জ্বল ভৱিষ্যত অকণমান কামনা কৰিছোঁ। ঘৰৰ ওচৰৰ আৰু এজন ভাইটিয়ে কেইটামান লোকেল মুৰ্গী পালন কৰিম বুলি মোৰ পৰা পোৱালি কেইটামান নিব আহিলে। তোমাৰ অকণমান চিনাকিটো দি দিয়া। নমস্কাৰ, মোৰ নাম প্ৰান্তিক বৰা। আগতে কৰিছা নেকি? আগতে কৰিছিলোঁ। তোমাৰ ঘৰ কোন জেগাত? মোৰ চিনাতলিত। তো আগতে পালন কৰিছা? এয়া বৰ্তমান মই সৰুপথাৰ ষ্টেচনৰ ওচৰত আছোঁ। আচলতে আজি আকৌ এজন দাদাক কেইটামান লোকেল মুৰ্গী পোৱালি দিবৰ কাৰণে সৰুপথাৰ আহিলোঁ। এয়া পোৱালি মই বৰ্তমান তেখেতক দিছোঁ। অকণমান আপোনাৰ পৰিচয়টো জানিব চেষ্টা কৰিম। নমস্কাৰ, মোৰ নাম অমৰ ছেত্ৰী। হয়, মোৰ ঘৰ ডিমাপুৰ। হয়, আপোনাৰ ভিডিঅ' দেখিছিলোঁ ইউটিউবত, লোকেল মুৰ্গী পোৱালি। হয়, তো সেইটোৰ বাবে মুৰ্গী পোৱালিটো ল'ব আহিলোঁ। আচ্ছা, যোগাযোগ কৰি মেলি। তো পোৱালিকেইটা কেনেকুৱা পচন্দ হৈছে? পোৱালিটো পূৰা ভাল, একদম ছেটিছফাইড। ভাল হৈছে ন? আচ্ছা, তো আগতে কৰিছা নেকি নে এবাৰ প্ৰথম কৰিব? এইবাৰ প্ৰথমবাৰলৈ আৰম্ভণি কৰিম বুলি ভাবি কৰি আছোঁ। হয়, গতিকে চাওক, তেখেতে ভিডিঅ' চাই পেলাই আহি আজি ডিমাপুৰৰ পৰা সৰুপথাৰ ষ্টেচন আহিছে। মই গোলাঘাটৰ পৰা সৰুপথাৰ আহি পেলাই লগ কৰি তেখেতক পোৱালি দিবৰ কাৰণে চেষ্টা কৰিছোঁ। গতিকে আশা কৰিছোঁ এই কাৰবাৰত মানে লোকেল মুৰ্গীৰ প্ৰজেক্টটোত যাতে খুব ধুনীয়াকৈ আগবাঢ়ি যোৱা, তাৰে মোৰ ফালৰ পৰা কামনা কৰিছোঁ। আৰু যি মানে কৰিব লাগে সেইখিনিতো গম পাইছে অলৰেডি, হয় নে নহয়? গম পাইছোঁ। হয়, এনেকুৱা ধৰণৰ ফাৰ্মিং কৰিবৰ কাৰণে যদি আপোনালোকক 100% পিয়'ৰ লোকেল মুৰ্গী পোৱালি দৰকাৰ হয়, তেতিয়াহ'লে আপোনালোকে মোৰ এইটো নম্বৰত হোৱাটছএপ নহ'লে কল আপোনালোকে কৰি পেলাই এডভান্স বুকিং কৰিব লাগিব। তাৰপিছত আমি পোৱালিটো পঠিওৱাৰ এটা ব্যৱস্থা কৰিম। আৰু সদ্যহতে আমি গোলাঘাটৰ পৰা যিকেইখন ডিষ্ট্ৰিক্টলৈকে আমাৰ গাড়ীৰ সুবিধাটো আছে, সেইকেইখন ডিষ্ট্ৰিক্টতহে আমি পোৱালিটো পঠিওৱাৰ এটা ব্যৱস্থা কৰি থকা হৈছে। গতিকে আপোনালোকে যদি দৰকাৰ হয় যোগাযোগ কৰিব। বৰ্তমান মই উপস্থিত আছোঁ আমাৰ মেৰাপানীৰ গোবিন্দপুৰত। আজি এজন ভাইটিক কেইটামান লোকেল মুৰ্গী পোৱালি দিবৰ কাৰণে আহিলোঁ। এয়া চাওক, বৰ্তমান আনি পেলাই মই এয়া পোৱালি দিছোঁ। বৰ্ডিঙত এনেধৰণে ৰাখিছে আৰু বাকী কামখিনি পানী দিব এতিয়া, প্লাছ এনেধৰণে লাইটৰ বাল্ব দি থৈছে। আৰু এটাই বুডিং কৰিছে। মানে কথাটো হ'ল কি, মই মোটামুটি 380টা পোৱালি ইয়াতে দিছোঁ। আৰু মই তাক কৈছিলোঁ যে দুটামান বৰ্ডিং কৰিবৰ কাৰণে, কিন্তু এটা বৰ্ডিঙে কৰিলে। ইয়াত গেছ বৰ্ডাৰ এটা লগাব মানে ৰাতিৰ কাৰণে, কাৰণ লাইটৰ কোনো ভৰসা নাই। সেইকাৰণে লাইটটো যদি গুচি যায়, হিটৰ কাৰণে সি গেছ বৰ্ডাৰ এটা মানে ব্যৱস্থা কৰিছে। গতিকে সেইটো দিব। এতিয়া মই ভাইটিক চিনাকি কৰাই দিওঁ আপোনালোকৰ আগত, আৰু কেনেধৰণে লোকেল মুৰ্গী পালন কৰিম বুলি ভাবিছে অকণমান জানো আহক। মই পাৰ্থপ্ৰতিম গগৈ। হয়, মোৰ ঘৰ লক্ষীবাৰী গোবিন্দপুৰ গাঁও। হয়, মেৰাপানী অঞ্চলৰ। আচ্ছা, কেনেকৈ মন গ'ল এই লোকেল মুৰ্গী মানে পালন কৰিবৰ কাৰণে? তাকে আগতে পঢ়িছিলোঁ ধৰক এনেকুৱা পলিটিভ ছেক্টৰৰ লগত জড়িত বা এনেকুৱা ফাৰ্মিং ৰিলেটেড। হয়, গাহৰি ফাৰ্মখন কৰি চলাই আছোঁ, তেনেকৈ ধৰক কৰিছিলোঁ। এবাৰ পঢ়ি চাব মন গ'ল, লোকেল কুকুৰা অলপ পুহি চাওঁচোন। হয়, এনেকুৱা কি ধৰণৰ ৰিজাল্ট পাওঁ। পোৱালিখিনি কেনেকুৱা পাইছা? পোৱালিখিনি হেল্ডি পোৱালি পাইছোঁ। ভাল পোৱালি পাইছা ন? এইখিনি আচলতে চব থোপা পাতিছে। কথাটো হ'ল কি, মানে লাইটৰ পোহৰত মানে হিটটোৰ কাৰণে আহিছে, অকণমান ঠাণ্ডা পাইছে। এইটো গেছ বৰ্ডাৰ মানে ব্যৱস্থা কৰিব যিহেতু সি।
এনেধৰণে চাওক যেতিয়া এনেধৰণে থোপা পাতিছে লাইটৰ চব জেগাই জেগাই থোপা পাতিছে চাওক কাৰণ কথাটো হ'ল কি পোৱালিখিনি ঠাণ্ডা পাইছে মানে যিটো হিট দৰকাৰ হৈ আছে তেহেঁতক সেই হিটটো পোৱা নাই কিন্তু ই ব্যৱস্থা মানে কৰি আছে অলৰেডি মই লগালগ মানে পোৱালিখিনি দিছোঁ ভিডিঅ'টো কৰি পেলাই মইতো ধৰি লওক যাবগৈ লাগিব কাৰণ মোৰ ঘৰ ইয়াৰ পৰা যথেষ্টখিনি দূৰ কি ফাৰ্মৰ লগত তুমি জড়িত বুলি কৈছা মই গাহৰি ফাৰ্মখন চলাই আছোঁ হয় তাৰপিছত এই সমন্বিতভাৱে বৰ্তাৰ লগত এখন ব্ৰইলাৰ ফাৰ্ম চলাই আছোঁ ব্ৰইলাৰ ফাৰ্মো চলাই আছা গতিকে কৈ চাওঁ হয় গতিকে বৰ্ডিঙৰ কথাটো খুব ধুনীয়াকৈ জানা জানো বাৰু। কেনেকৈ কৰিব লাগে হয় নহয় আগত কি কয়লা কৰিছিলা আগত কয়লাৰ পুহিছিলোঁ হয় তাৰপিছত তেনেকৈ ধৰক অন্যান্য কৃষি কৰ্মৰ লগত জড়িত আৰু জড়িত আৰু তুমি পঢ়ি আছা পঢ়ি আছোঁ কিহত পঢ়িছা মই বৰ্তমান BSc থাৰ্ড চেমৰ ফাইনেল দিছোঁ আচ্ছা কোন কলেজ মই ফকাটিং কলেজত ফকাটিং কলেজত গতিকে চাওক সি কলেজত পঢ়ি আছে কিন্তু আমাৰ ফাৰ্মিঙৰ লগত জড়িত হৈ আছে আৰু এনেধৰণে লোকেল মুৰ্গীও মানে কৰিবলৈ অকণমান মন কৰিলে গতিকে এইখিনিয়ে হ'ল পোৱালি আশা কৰিছোঁ সি যেনেধৰণে ভাবিছে সম্পূৰ্ণ যাতে ৰিজাল্টটো সি তেনেধৰণে পাওক তাৰে কামনা কৰিছোঁ গতিকে শুভেচ্ছা থাকিল তোমালৈ ধন্যবাদ আজি ভিডিঅ'টো ইমানেই যদি ভাল লাগিলে বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব যদি চেনেলটোত যদি নতুনকৈ ভিডিঅ' চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কাষত থকা বেলেগখন দবাই দিব তো আজিলৈ আহোঁ আকৌ নতুন এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে বিদায় ধন্যবাদ বন্ধুসকল